নমস্কাৰ মঞ্চত উপবিষ্ট পাণ্ডু মহাবিদ্যালয়ৰ সন্মানীয় উপাধ্যক্ষা চন্দনা সিনহা ৰয় মহোদয়া, মঞ্চত উপবিষ্ট সাহিত্য একাডেমীৰ কলিকতা আঞ্চলিক কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া ক্ষেত্ৰবাসী নায়ক মহোদয়, আজি কীৰ্তিনাথ হাজৰিকা শতবৰ্ষীয় আলোচনা চক্ৰলৈ আমি মূল ভাষণ প্ৰদান কৰিবলৈ নিমন্ত্ৰণ কৰি অনা এই মহাবিদ্যালয়ৰ সদ্য তপসৰী অধ্যাপক ভুৱনেশ্বৰ ডেকা মহোদয়, যি আমি বিভিন্নজন ব্যক্তিক আজিৰ আলোচনা চক্ৰলৈ সমল ব্যক্তি হিচাপে নিমন্ত্ৰণ কৰি আনিছোঁ। ততুল্য মাধৱ গোস্বামী, সুবোধ মল্ল বৰুৱা, মৃণাল কলিতা প্ৰমুখ্যে এই মহাবিদ্যালয়ৰ সন্মানীয় অধ্যাপক অধ্যাপিকাবৃন্দ, অধিবৃন্দ আৰু ছাত্ৰ ছাত্ৰীসকল, সাহিত্য একাডেমীৰ আলোচনা চক্ৰত ইন্ট্ৰোডাক্টৰী স্পীচ বা পৰিচয় জ্ঞাপক ভাষণ প্ৰদান কৰাটো এটা গতানুগতিক কাৰ্য, কিন্তু সাধাৰণতে আমি এই গতানুগতিক কাৰ্যৰ সুযোগ গ্ৰহণ কৰি আমি কিছু আমাৰ ক'বলগীয়া কথা আমি কওঁ। কিন্তু আজি পোনতেই এটা কথা স্বীকাৰ কৰিছোঁ, কীৰ্তি হাজৰিকাৰ দৰে এই বিশাল ব্যক্তিত্বৰ তেওঁৰ সাহিত্য প্ৰতিভাৰ বিষয়ে, তেওঁৰ সাহিত্যৰ ভিতৰত মই সিমান কেতিয়াও প্ৰৱেশ কৰা নাই। তেওঁৰ সাহিত্যৰ বিষয়ে আমাৰ চৰ্চা অধ্যয়ন অতি সীমিত, কাৰণ আমি তেখেতক প্ৰত্যক্ষ কৰিছিলোঁ বিশেষকৈ এজন সাংবাদিক হিচাপে। কেৱল সাংবাদিকেই নহয়, অসমীয়া জাতিৰ এজন বলিষ্ঠ জ্ঞানগুৰু হিচাপে, অসমীয়া জাতিৰ এজন অভিভাৱক ৰূপে। অসম আন্দোলনৰ সময়তে আমি ডাঙৰ দীঘল হৈছিলোঁ, আৰু আমাৰ ঘৰ তেতিয়া গান্ধী বস্তিত আছিল। দৈনিক অসমৰ কাৰ্যালয় আমাৰ ঘৰৰ একেবাৰেই সমীপৱৰ্তী। দৈনিক অসম পঢ়িয়েই সচেতন হৈছোঁ, ডাঙৰ হৈছোঁ, আৰু অসম আন্দোলনৰ সময়ত, অসম আন্দোলনৰ সমান্তৰালকৈ এই সময়ত আমি আন্দোলনত যোগদান কৰাৰ উপৰিও আমি সেই সময়তে আমি ৪-৫জন আমি একে সমনীয়া লগ হৈ আমি গুৱাহাটী সাহিত্য সাংস্কৃতিক গোষ্ঠী বুলি এটা আমি গঠন কৰিছিলোঁ। সেই 1980, 81, 82 তেনেকুৱা চনমানতেই। আৰু তেতিয়াই আমি কাৰো পৰা শিকি বুজি নহয়, আমি আমাৰ এটা কৰ্ম পদ্ধতি ঠিক কৰিছিলোঁ যে প্ৰতিদিনাই আমি এজন এজনৰ ঘৰত যাম, প্ৰত্যেকে নিজৰ স্বৰচিত আমাৰ সৃষ্টিৰাজি পাঠ কৰিম, আৰু আমাৰ ৰচনাৰাজি আমাৰ এই সহকৰ্মীসকলে তাতেই সমালোচনা কৰিব। আৰু সেই সময়ত আমি ৰচনা প্ৰতিযোগিতা ইত্যাদিও পাতিছিলোঁ। আৰু সেই সময়তে দৈনিক কাকতলৈ বিবৃতি লিখি, সেই বিবৃতি অনুৰোধ কৰি আমি দৈনিক অসমৰ কাৰ্যালয়লৈ গৈছিলোঁ। আৰু এবাৰ দুবাৰ সাধাৰণতে কীৰ্তি হাজৰিকা মহোদয়ক মানুহে লগ ধৰিব ভয়েই কৰে, তেওঁ কথা পাতিব ভয়েই কৰে যে তেওঁৰ বাতৰি কাকতত কিয় বিবৃতি দিয়াৰ পিছত বাতৰি প্ৰকাশিত হোৱা নাই। কিন্তু আমি নাজানো সেই সময়ৰ পৰা, সৰুৰ পৰা আজি সেই সাহসিকতা হয়তো আজি নাই, কিন্তু সেই সময়ত আমাৰ সেই সাহসিকতা আছিল। মই ২-৩বাৰ কীৰ্তি হাজৰিকা মহোদয়ক নিজৰ কাৰ্যালয়ত গৈ আমি বিবৃতি পঠোৱাৰ পিছত প্ৰকাশ হোৱাত, কলম হোৱাত কিন্তু মই গৈ সুধিছোঁ, আৰু তেওঁ একেবাৰে তলমূৰ হৈ থাকিছিল। কিন্তু তাৰ পিছতে আমি যোৱাৰ পিছতেই সেই বিবৃতি ইত্যাদি প্ৰকাশিত হৈছিল। আৰু আমি সেই সময়তে জানিছিলোঁ যে অসম আন্দোলনৰ তেওঁ নেপথ্যৰ জ্ঞানগুৰু আছিল, অসম আন্দোলনক পৰিচালিত কৰিছিল নে কৰা নাছিল সেই বিষয়ে নাজানো আমি, কিন্তু আমাৰ তেনে এটা ধাৰণা আছিল যে অসম আন্দোলনকাৰীসকলক তেওঁ এটা অভিভাৱকত্ব প্ৰদান কৰিছিল। গতিকে তেওঁৰ সাহিত্য প্ৰতিভাৰ বিষয়ে আমি সিমান, অন্তত মই ব্যক্তিগতভাৱে অৱগত নাছিলোঁ। বৰং তেওঁ যেতিয়া দৈনিক অসমৰ পৰা অৱসৰ গ্ৰহণ কৰি সাহিত্য সভাৰ হাইলাকান্দি অধিৱেশনৰ সভাপতি হৈছিল, তাৰ পিছতহে তেওঁৰ সাহিত্যৰ দিশটোৱে আমাক কিছু পৰিমাণে আকৰ্ষিত কৰিছিল। কিন্তু এই যে সাহিত্য একাডেমীৰ আহ্বায়ক হিচাপে এই গতানুগতিক পৰিচয় জ্ঞাপক ভাষণ দিয়াটো এটা গতানুগতিক ৰীতি, আৰু আমাৰ বাবে সৌভাগ্য যে বিগত বছৰতো আমাৰ কাৰ্যকালৰ ভিতৰতে আমি দুজন পুৰুধা অসমৰ
সাহিত্যিকৰ জন্ম শতবৰ্ষ পালন কৰিবলৈ সক্ষম হৈছোঁ। ADP কলেজত আমাৰ প্ৰয়াত মহিম বৰা মহোদয় আৰু নৰ্থ লখিমপুৰ কলেজ, এতিয়া বিশ্ববিদ্যালয়, নৰ্থ লখিমপুৰ কলেজত আমি শিলভদ্ৰৰ জন্ম শতবৰ্ষ আলোচনা চক্ৰ অনুষ্ঠিত কৰাটো আমাৰ কাৰ্যকালৰ ভিতৰতে সম্ভৱ হৈছিল। আৰু এইবাৰ আমি আজি ইয়াত কীৰ্তিনাথ হাজৰিকা মহোদয়ৰ জন্ম শতবৰ্ষ আৰু কাইলৈ প্ৰয়াত প্ৰমোদ ভট্টাচাৰ্য মহোদয়ৰ জন্ম শতবৰ্ষ আমি অনুষ্ঠিত কৰিম বি বৰুৱা মহাবিদ্যালয়ৰ সহযোগত। মই ব্যক্তিগত হিচাপে সাহিত্য একাডেমীৰ আহ্বায়ক হিচাপে মোৰ বাবে এইটো আনন্দৰ কথা যে মোৰ কাৰ্যকালৰ সময়ত ইমান কেইজন অসমৰ প্ৰথিতযশা সাহিত্যিক, বিশিষ্ট সাহিত্যিকৰ জন্ম শতবৰ্ষ আয়োজন যে কৰিব পাৰিছোঁ, সেয়া মই এক প্ৰকাৰ ভগৱত কৃপা হিচাপে মই গ্ৰহণ কৰিছোঁ। আৰু আমি এই আলোচনা চক্ৰলৈ আহ্বায়ক হিচাপে আমাৰ দায়িত্ব হ'ল কিমান উপযুক্তজনক আমি সেই বিষয়ে ক'বলৈ সুযোগ দিব পাৰিছোঁ। সাহিত্য একাডেমীৰ কিছু আৰ্থিক সীমাবদ্ধতা আছে আৰু সেই সীমাবদ্ধতাৰ বাবে আমি কিছু গুৱাহাটীৰ বাহিৰৰ ব্যক্তিক নিমন্ত্ৰণ কৰিবৰ বাবে ইচ্ছা আছিল যদিও সেই সীমাবদ্ধতাৰ বাবে নোৱাৰিলোঁ। আৰু আমি ইয়াত সংবাদ জগতৰ মানুহৰ পৰা আৰম্ভ কৰি যিসকলে কীৰ্তিনাথ হাজৰিকা মহোদয়ক প্ৰত্যক্ষভাৱে পাইছিল, তাৰ উপৰি একেবাৰে নতুন প্ৰজন্মৰ অৰ্থাৎ কিছু পৰিমাণে নবীন প্ৰজন্মৰ ইয়াত কি কয় যে মৃণাল কলিতা, তাৰপিছত প্ৰাঞ্জল তালুকদাৰ আৰু শৈক্ষিক জগতৰ, তেওঁলোক শৈক্ষিক জগতৰো ব্যক্তি। ঠিক সেইধৰণে ভুৱনেশ্বৰ ডেকা মহোদয়, তেওঁ শৈক্ষিক জগতৰ ব্যক্তি, তেওঁক আনিছোঁ। তাৰপিছত আৰু দুজন আমি নৰেশ কলিতা সাংবাদিক মাতিছিলোঁ, কিন্তু তেওঁৰ এটা বৃত্তিগত কাৰণত উপস্থিত হ'ব নোৱাৰিলে। অপূৰ্ব শইকীয়া, সাহিত্য একাডেমীৰ আমাৰ সাধাৰণ পৰিষদৰ সদস্য, সাহিত্য একাডেমী বঁটা বিজয়ী, তেওঁৰ ল'ৰাৰ শাৰীৰিক অসুস্থতাৰ বাবে উপস্থিত হ'ব নোৱাৰিব বুলি জনাইছে। তাৰপিছত আমি দৈনিক অসমতেই কাম কৰা এসময়ৰ চতুল্য মাধৱ গোস্বামী, সুবোধ মল্ল বৰুৱা, তাৰপিছত দিলীপ চন্দন মহোদয়, প্ৰান্তিকৰ ইমৰান হুছেইন মহোদয়ক নিমন্ত্ৰণ কৰিছোঁ। আৰু আপোনালোকৰ মহাবিদ্যালয়ৰ প্ৰাঞ্জল তালুকদাৰ আৰু মৃণাল কলিতা মহোদয়ক আমি নিমন্ত্ৰণ কৰিছোঁ। আমাৰ একাডেমীৰ সীমাবদ্ধতাৰ মাজত আমি যিমানখিনি পাৰোঁ এটা বহল ভিত্তিত যাতে প্ৰতিনিধিত্ব লাভ কৰে। কীৰ্তি হাজৰিকা মহোদয়ৰ সাংবাদিক হিচাপে ব্যক্তিত্ব আৰু সাহিত্যিক হিচাপে ব্যক্তিত্ব, সাহিত্য সংগঠক হিচাপে ব্যক্তিত্ব, যাতে নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে এটা সম্যক ধাৰণা লাভ কৰিব পাৰে। আৰু ইতিমধ্যেই আমাৰ ভকিকায়ো কৈছে, ক্ষেত্ৰবাসী নায়ক মহোদয়েও কৈছে, মই বিশেষভাৱে আৰু অতি আনন্দিত, আমি বিশ্বনাথ সাহিত্য একাডেমীৰ অনুবাদ সাহিত্য বঁটা পাইছিলোঁ। সেই তালিকাখনত যে প্ৰয়াত কীৰ্তিনাথ হাজৰিকাৰ দৰে মহান ব্যক্তিত্বও সেইখন তালিকাত অন্তৰ্ভুক্ত হৈ আছে। আৰু সেয়াও আমি এক ভগৱত কৃপা হিচাপে গ্ৰহণ কৰিছোঁ যে আজি সেইখন তালিকাত ভৱিষ্যতে কেতিয়াবা হয়তো আমাৰ দৰে যে নগণ্য ব্যক্তিৰো নাম মানুহে উল্লেখ কৰিব, আমাৰ বাবে এয়া এটা ভগৱত কৃপা হিচাপে আমি গ্ৰহণ কৰিছোঁ। তেখেত অনুবাদ সাহিত্য, শিশু সাহিত্য সকলোতে প্ৰায় তেখেতৰ সংবাদ জগতৰ উপৰিও অবাধ বিচৰণ আছিল। কেৱল মাত্ৰ সাহিত্য একাডেমী অনুবাদ বঁটা 1997 চনতেই নহয়, তেওঁ প্ৰায় শংকৰদেৱ বঁটা 86 চনত লাভ কৰিছিল। তাৰপিছত দুৰ্গা ৰতন বঁটা 1987 চনত, সাহিত্যিক পেঞ্চনো 1987 চনত লাভ কৰিছিল। তাৰপিছত বি.ডি. গোয়েংকা বঁটা লাভ কৰিছিল 1988 চনত। তাৰ উপৰি তেওঁ কমল নাৰায়ণ চৌধুৰী বঁটাও তেওঁ লাভ কৰিছিল। 88ত হাইলাকান্দি অসম সাহিত্য সভাৰ সভাপতি আছিল। আৰু ইতিমধ্যে ক্ষেত্ৰবাসী নায়ক মহোদয়ে কৈছে দৈনিক অসমৰ সম্পাদক হিচাপে তেওঁ 65 চনত যোগদান কৰিছিল, 1965। তাৰ আগতেই তেওঁ সাংবাদিক জীৱনৰ আৰম্ভ কৰিছিল দৈনিক অসমীয়া কাকতৰ উপসম্পাদক হিচাপে, নতুন অসমীয়া কাকতৰ সম্পাদক হিচাপে। আনকি তেওঁ ৰামধনুৰ ক্ষেত্ৰতো তেওঁ জড়িত হৈ আছিল। কিন্তু এই যে আমি জন্ম শতবৰ্ষ আজি 1925 চনত আমি অনুষ্ঠিত কৰিছোঁ, ইয়াত অলপমান তেওঁৰ জন্ম বিভ্ৰাট অলপমান আছে। তেখেতৰ সম্বন্ধীয় যিখিনি নথি পত্ৰ যেতিয়া আমি আলোচনাৰ বাবে আমি বিবেচনা কৰিছিলোঁ, ইয়াত
চতুল্য মাধৱ গোস্বামী মহোদয় আছে, তেখেতৰ লগতো কৰিছিলোঁ আলোচনা। তেওঁৰ জন্ম চনটো নথি পত্ৰত দুই ধৰণে আছে। কিছুমান জাগাত 22 আগষ্ট 1922 চন হিচাপে আছে, সেই হিচাপে 1922 চনতে জন্ম শতবৰ্ষটো হ'ব লাগিছিল। আৰু কিছুমান নথিত তেখেতৰ জন্মটো 22 জুলাই 1925 হিচাপে আছে, কিছুমানত 22 আগষ্ট 1922 হিচাপে আছে। কিন্তু যেতিয়া মই আমাৰ মানে প্ৰাক্তন আহ্বায়ক আমাৰ এই মাননীয় ধ্ৰুৱজ্যোতি বৰা মহোদয়ক সুধিছিলোঁ যে আপোনালোকে 22 চনত কীৰ্তি হাজৰিকা মহোদয়ৰ জন্ম শতবৰ্ষ আলোচনা চক্ৰ অনুষ্ঠিত কৰিছিল নেকি? যেতিয়া তেখেতে ক'লে যে অনুষ্ঠিত কৰা নাছিলোঁ বুলি কৈছে, হয়তো তেখেতসকলেও 25 বুলি ভাবিয়েই কিজানি কৰা নাছিল। গতিকে যদি 22 হয়, যদি 25 হয়, যিহেতু সাহিত্য একাডেমীয়ে কৰা নাছিল, যদি তেখেতৰ জন্ম চনটো 22 হয়, তেতিয়াও অলপ আমি কিজানি আমাৰ বাবে দেৰিকৈ আমি পলমকৈ জন্ম শতবৰ্ষ আলোচনা চক্ৰখন অনুষ্ঠিত কৰা বুলি ক'ব পাৰিম। আৰু যদি 1925 চন হয়, তেনেহ'লে আমি সঠিক সময়তেই, কাৰণ মোৰ আগৰ আহ্বায়কে যিহেতু 22 চনত কৰা নাই, নিশ্চয় তেখেতে 25 চনৰ ডকুমেণ্ট বা নথি চাই পেলাই কৰা নাই। আৰু বাকী আমাৰ যিসকল বিজ্ঞ ব্যক্তিক, যোগ্য উপযুক্ত ব্যক্তিক নিমন্ত্ৰণ কৰিছোঁ, তেখেতসকলে কীৰ্তিনাথ হাজৰিকা মহোদয়ৰ এই বিশাল ব্যক্তিত্বক, গুৰুগম্ভীৰ ব্যক্তিত্বক যথাযোগ্যভাৱে এই পৰ্যালোচনা কৰিব আৰু কৰি আমাৰ নৱপ্ৰজন্মক উদ্বুদ্ধ কৰিব। মই আলোচনা চক্ৰখনৰ সৰ্বতোভাৱে সফলতা কামনা কৰিছোঁ। কিন্তু যিহেতু এয়া সাহিত্যৰ বিষয়, মই কেৱল মাত্ৰ সাহিত্যৰ বিষয়ে 2-3টা কথা আপোনালোকৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। আমি সাহিত্যৰ মূল্যায়নৰ ক্ষেত্ৰত, সাহিত্যিকৰ দায়িত্বৰ ক্ষেত্ৰত মই 2-3টা কথা ক'ব বিচাৰিছোঁ। এই যে আমাৰ মানৱ সভ্যতাটো আজি এটা আমি জটিল তথা সমৃদ্ধ এটা স্তৰলৈ আমাৰ উত্তৰণ হৈছে, কাৰণ এইখন পৃথিৱীতেই এদিন মানুহ বৰ্বৰ হৈ আছিল। এইখন পৃথিৱীত এদিন মানুহৰ ইয়াৰ মাজত দাস প্ৰথাও আছিল। সৌ সিদিনালৈকে আমেৰিকাত আমাৰ ভাৰতৰ নব্য অভিজাততন্ত্ৰই পৃথিৱীৰ যিখন দেশক এক প্ৰকাৰ স্বৰ্গপুৰী বুলি ভাবে, সেই আমেৰিকা যুক্তৰাষ্ট্ৰত আজিৰ পৰা 150 বছৰ আগলৈকে দাস প্ৰথাৰ দৰে জঘন্য প্ৰথাও আছিল। আমাৰ ভাৰতবৰ্ষত নাছিল কেতিয়াও। কিন্তু এই যে অতীতৰ এটা অন্ধকাৰ যুগৰ পৰা আমি সমৃদ্ধ এটা সমাজ ব্যৱস্থা, সমৃদ্ধ মানৱ জাতি, সভ্য মানৱ জাতি, যদিও ইয়াৰ মাজত এতিয়াও অনেক ত্ৰুটি আছে, এই যে সভ্যতাৰ উত্তৰণ, এই উত্তৰণত কি বস্তুৱে, কি তত্ত্বই, কি কথাই মানৱ জাতিক আটাইতকৈ বেছি সহায় কৰিছিল? আমি সাহিত্যৰ কৰ্মীসকলে এই প্ৰশ্নৰ আমাৰ মনত এনেকুৱা এটা ধাৰণা যেন সকলো বিজ্ঞানেই কৰিছে। আৰু সেইবাবে আমি সাহিত্য কৰ্মীসকলে কেতিয়াবা অলপ আমি এটা আত্মৰক্ষামূলক হ'ব লাগে। কিজানি সাহিত্য ইত্যাদি কেৱল মাত্ৰ বিলাসিতাৰ বিষয়বস্তু, কেৱল ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান, গণিত শাস্ত্ৰই মানৱ জাতিৰ বাবে প্ৰয়োজনীয়। আৰু সেইবাবে আমি অলপ উভতি দৃষ্টিপাত কৰিব লাগে। যিটো বৰ্তমানৰ আমি সভ্যতাৰ স্তৰত উপনীত হৈছোঁ, এই সভ্যতাৰ স্তৰত কি বস্তুৱে মানৱ জাতিক সহায় কৰিছে? শ্ৰী অৰবিন্দৰ এখন সৰু কিতাপ আছে, একেবাৰে সৰু, মাত্ৰ 20 পেজ মানৰ কিতাপ। আৰু কিজানি সেই বিষয় কেন্দ্ৰিক কিতাপ কোনোবাই লিখিছেন নাই মই নাজানো পৃথিৱীতেই। সৰু মাত্ৰ 20 পেজ মানৰ এখন কিতাপ, তাত 4টা প্ৰবন্ধ আছে 20 পেজ মানৰ, এটা প্ৰবন্ধ 4 পেজ মানৰ হ'ব। যে নেশ্যনেল ভেলু অফ আৰ্ট, কলাৰ জাতীয় প্ৰমূল্য, নেশ্যনেল ভেলু অফ আৰ্ট। নেশ্যনেল ভেলু অফ আৰ্ট বুলি কওঁতে কিন্তু তেওঁ কেৱল ভাৰতৰ প্ৰেক্ষাপটত নাই থাকে, যে পৃথিৱীৰ সকলো দেশৰ বাবে কলাৰ জাতীয় মূল্য কি আছে, কলাৰ জাতীয় মূল্য। আৰু সেই কিতাপখনতে তেওঁ কৈছে যে এই বৰ্বৰ অৱস্থাৰ পৰা পৃথিৱীৰ উত্তৰণৰ ক্ষেত্ৰত প্ৰথম আমাক সহায় কৰিছিল 4টা বস্তুৰ সমন্বিত প্ৰয়াসে। প্ৰথম অৱস্থা এই 4টা বস্তু কি?
প্ৰথম কৈছে যেতিয়া মানুহৰ হৃদয় বৃত্তি বিকশিত হৈছিল, ডেভেলপমেণ্ট অফ হাৰ্ট ফেকাল্টি, মস্তিষ্কৰ কথা কোৱা নাই, তেতিয়া কৈছে ডেভেলপমেণ্ট অফ হাৰ্ট ফেকাল্টি, হৃদয় বৃত্তি। কিন্তু অকল হৃদয় বৃত্তিৰ উত্তৰণ, হৃদয় বৃত্তিৰ বিৱৰ্তনেও মানৱ জাতিক সহায় কৰিব পৰা নাছিল। হৃদয় বৃত্তিক সহযোগিতা কৰিছিল তিনিটা বস্তুৱে। এই তিনিটা বস্তু কি? আমি যিমানেই নিন্দা নকৰোঁ কিয়, আধুনিক যুগত জাভেদ আখতাৰৰ দৰে ব্যক্তিয়ে, আজিকালি মই ফেচবুকত প্ৰায়েই শুনি থাকোঁ, ধৰ্মৰ বিৰুদ্ধে কথা কয়, ৰিলিজনৰ বিৰুদ্ধে কথা কয়, কিন্তু কৈছে তিনিটা বস্তুৱে সহায় কৰিছিল আমাৰ বিকশিত হৃদয় বৃত্তি। এই তিনিটা বস্তু কৈছে ফিলচফি, ৰিলিজিয়ন এণ্ড এথিক্স। এফালে হৃদয় বৃত্তিৰ বিকাশ, হৃদয় বৃত্তিৰ উত্তৰণ, আৰু আনফালে এথিক্স, ফিলচফি এণ্ড ৰিলিজিয়ন। এই চাৰিটা বস্তুৰ সমন্বিত প্ৰয়াসত পুৰণি সমাজ ভাঙি ক্ষতবিক্ষত বিধ্বস্ত হৈ গৈছিল, এক নবীন সমাজ বিকশিত হৈছিল। আৰু তাৰ পিছত পৰৱৰ্তী সময়ত দেখা দিলে চিন্তাৰ আন্দোলনে, থট মুভমেণ্ট। চিন্তাৰ আন্দোলনকো মহাৰিষিয়ে কৈছে দুটা বস্তুৱে মানৱ জাতিক সহায় কৰিছিল, দুটা বস্তুৰ আমাৰ বিকশিত বৃত্তিয়ে। কোন দুটা বস্তু? কৈছে এফালে হ'ল ৰিজন আৰু আনফালে হ'ল ইমাজিনেশ্যন। ৰিজন আৰু ইমাজিনেশ্যন, এই দুটা বস্তুৰ বিকাশ উত্তৰণ অবিহনে মানুহৰ চিন্তাৰ আন্দোলনে কেতিয়াও গতি নাপালেহেঁতেন, কেতিয়াও ত্বৰান্বিত নহ'লহেঁতেন। ইমাজিন আৰু ৰিজন। প্ৰশ্ন হ'ল ৰিজনক কোনে সহায় কৰিছে? আজি বৰ্তমান সময়ত মানৱ জাতিৰ ক্ষেত্ৰত যুক্তিয়ে, ৰিজন ইজ দি হাইয়েষ্ট ডেভেলপ ফেকাল্টি। ৰিজনৰ ওপৰতো কিন্তু বৃত্তি আছে, মানৱ জাতিয়ে এতিয়াও সেই স্তৰত উপনীত হ'ব পৰাই নাই। গতিকে কৈছে ৰিজন আৰু ইমাজিনেশ্যন, যুক্তি তৰ্ক বুদ্ধি বা আমি যিটোক মানে যুক্তি তৰ্ক বুলি কওঁ, আৰু এটা হ'ল যুক্তি বুদ্ধি বুলি কওঁ, আৰু আনফালে হ'ল কল্পনা বৃত্তি। কিন্তু প্ৰশ্ন হ'ল, আমাক এই প্ৰশ্নৰ উত্তৰ লাগিব, ৰিজন ফেকাল্টি বা এই যিটো যুক্তি তৰ্ক, যুক্তি বুদ্ধিৰ যিটো বৃত্তি বিকশিত হোৱাত কোনে সহায় কৰিছিল? আমাক শ্ৰী অৰবিন্দই কৈছে আকৌ তিনিটা বস্তুৱে সহায় কৰিছিল। কি তিনিটা বস্তু? কৈছে ক্ৰিটিচিজম, ফলোড বাই ফিলচফি এগেইন, এণ্ড the third one is science. বিজ্ঞান, সমালোচনা আৰু দৰ্শন। কৈছে বিজ্ঞান, সমালোচনা আৰু দৰ্শন। এই তিনিটা বস্তুৱে আমাৰ যুক্তি যিটো বৃত্তি, যিটো ফেকাল্টি অফ ৰিজন বিকশিত হোৱাৰ ক্ষেত্ৰত এই তিনিটা বস্তুৱে সহায় কৰিছিল। কিন্তু আনটো ফেকাল্টি অৰ্থাৎ কল্পনা বৃত্তিক কোনে সহায় কৰিছিল? কাব্য সাহিত্য শিল্পই। প্ৰশ্ন হ'ল, এই যে সাহিত্য একাডেমী, অসম সাহিত্য সভা, বিভিন্ন বঁটা প্ৰদান কৰা হয়, হাজাৰ হাজাৰ পৃথিৱীব্যাপী ইমান সাহিত্য কৰ্মী, আমি যদি মানৱ সভ্যতাৰ উত্তৰণ কৰিব নোৱাৰোঁ, যদি আমাৰ ভিতৰত থকা সুপ্ত বৃত্তিসমূহক যদি বিকশিত কৰিব নোৱাৰোঁ, তেনেহ'লে কিন্তু সাহিত্য কেৱল এটা আজিৰ সমৃদ্ধ মানসিক স্তৰত কেৱল এটা বিলাসিতা হৈ ৰ'ব। সাহিত্যৰ উত্তৰ দায়িত্ব আছে। সাহিত্যই মোক নতুনকৈ গঢ়ি তুলিব পাৰিব লাগিব, সাহিত্যই মোক নৱজন্ম প্ৰদান কৰিব পাৰিব লাগিব। আৰু যদি নৱজন্ম প্ৰদান কৰিব নোৱাৰে, তেনেহ'লে সেই সাহিত্য কেৱল মাত্ৰ চিন্তাৰ বিলাসিতা হৈ ৰ'ব। আৰু মই একেবাৰে শেষত মই নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ, মই ভাৰতৰ পৃথিৱীৰ আন কথা নকওঁ, সেই কেতিয়াবা বেলেগ প্ৰসংগত মই কওঁ। মই বিশেষকৈ আজি যোৱা কিছুদিনৰ পৰা অসমীয়া সাহিত্যৰ মই 30 পেজমানৰ এটা লেখা, কাৰ লেখা? ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ। সেই লেখাখিনিৰ প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছোঁ। সেই লেখাখিনি এক প্ৰকাৰে অসমীয়া জাতিৰ বাবে দলিল স্বৰূপ। অসমীয়া জাতিয়ে কি ধৰণে চলিব লাগিব, কাম কৰিব লাগিব, মই ভাবোঁ জ্যোতিপ্ৰসাদতকৈ আন কোনেও পদ্ধতিগতভাৱে আমাক পথ প্ৰদৰ্শন কৰা নাই। That has to be admitted. আৰু জ্যোতিপ্ৰসাদে অসমৰ মোৰ দৃষ্টিত একমাত্ৰ দাৰ্শনিক শিল্পী। যদি মই জ্যোতিপ্ৰসাদক পাওঁ, তেনেহ'লে শংকৰদেৱকো পাম, ভূপেন হাজৰিকাকো পাম, বিষ্ণু ৰাভাকো পাম, আনকি জুবিন গাৰ্গকো পাম। কিন্তু যদি আমি জ্যোতিপ্ৰসাদৰ প্ৰতি কিন্তু আমি আমাৰ নৱপ্ৰজন্মক পৰিচয় কৰি দিয়াৰ দায়িত্বটো আপোনালোকৰ দৰে শিক্ষানুষ্ঠানে গ্ৰহণ কৰিবই লাগিব। আৰু কোনখন ৰচনাৰ কথা কৈছোঁ মই? তেওঁ 1948 চনত
শিৱসাগৰত অসম সাহিত্য সন্মিলনৰ অসম শিল্পী সন্মিলনৰ সভাপতি ৰূপে জ্যোতিপ্ৰসাদে যিখন ভাষণ দিছিল তাৰ শিৰোনাম আছিল শিল্পীৰ পৃথিৱী। এই শিল্পীৰ পৃথিৱীত আপুনি জ্যোতিপ্ৰসাদৰ গল্প, নাটক, কবিতা, গান একো শুনিব নালাগে, পঢ়িব নালাগে। জ্যোতিপ্ৰসাদে আমাক নিজেই সহায় কৰি গৈছে। যদি আপুনি শিল্পীৰ পৃথিৱীখন যদি পঢ়ে, অসমীয়া জাতিয়ে কি ধৰণে পদ্ধতিগতভাৱে আগবাঢ়ি যাব লাগিব তাৰ সমস্ত পথ নিৰ্দেশনা আছে। এই ধৰণৰ পথ নিৰ্দেশনা আন কোনেও দিব পাৰিছে বুলি, কোনোবাই দিছে বুলি অন্তত মই নাজানো ব্যক্তিগতভাৱে, কোনোবাই যদি দিছেও। আৰু যদি জ্যোতিপ্ৰসাদক যদি আমি শিল্পীৰ পৃথিৱীখনো পঢ়াৰ বাবে যদি আমাৰ নিয়মমতে শিল্পীৰ পৃথিৱীখনতো আমাৰ মাননীয় নগেন শইকীয়া ছাৰে এখন ৰচনাৱলীত মন্তব্য প্ৰকাশ কৰিছে যে শিল্পীৰ পৃথিৱীৰ বক্তব্য কেৱল অসমীয়া জাতিৰ বাবে গ্ৰহণীয় নহয়, কেৱল ভাৰতীয় জাতিৰ বাবে গ্ৰহণীয় নহয়, সমগ্ৰ বিশ্বৰ বাবে গ্ৰহণীয় কথা তাৰ মাজত অন্তৰ্ভুক্ত হৈ আছে। আমি একো পঢ়িব নালাগে, অকল শিল্পীৰ পৃথিৱী। আৰু যদি আমি শিল্পীৰ পৃথিৱীখনো পঢ়াৰ বাবে যদি আমাৰ ধৈৰ্য নাই, জ্যোতিপ্ৰসাদৰ মাত্ৰ এষাৰি বাক্য, আৰু সেই এষাৰি বাক্য সম্ভৱতঃ তেওঁ আন এটা প্ৰবন্ধত, পোহৰলৈ বুলি এটা প্ৰবন্ধত মাজত এটা গীতত তেওঁ হয়তো উল্লেখ কৰিছিল। মই যিটো কৈছো যে কাব্য সাহিত্য শিল্পই মোক ৰূপান্তৰিত কৰিব পাৰিব লাগিব, মানৱ সভ্যতাৰ উত্তৰণ ঘটাব পাৰিব লাগিব। আৰু যদি উত্তৰণ ঘটাব নোৱাৰে, সেয়া কেৱল চিন্তাৰ বিলাসিতা হৈ ৰব। আৰু জ্যোতিপ্ৰসাদে সেইভাবে কৈ গৈছিল, আমাক এখন ধুনীয়া পৃথিৱী লাগে। কিন্তু ধুনীয়া পৃথিৱী আমাক কোনে দিব? ৰসায়ন বিজ্ঞানে দিব, নে পদাৰ্থ বিজ্ঞানে দিব, নে গণিত শাস্ত্ৰই দিব, নে ৰাজনীতি, অৰ্থনীতি, সমাজনীতি, জাতীয়তাবাদে আমাক এখন ধুনীয়া পৃথিৱী দিব? জ্যোতিপ্ৰসাদে দৃঢ়তাৰ সৈতে কৈ গৈছে, ৰূপান্তৰেহে জগত ধুনীয়া কৰে, ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে। এই মোৰ গায়ত্ৰী মন্ত্ৰ। গায়ত্ৰী ইন ইণ্ডিয়া ইজ সাপোজ টু বি দি হাইয়েষ্ট মন্ত্ৰ। গায়ত্ৰীৰ বাহিৰে ভাৰতবৰ্ষত ইট ইজ সাপোজ টু বি দি হাইয়েষ্ট মন্ত্ৰ। কৈছে ৰূপান্তৰেহে জগত ধুনীয়া কৰে, এই মোৰ গায়ত্ৰী মন্ত্ৰ। গতিকে তেওঁৰ আৰু আন কোনো মন্ত্ৰই নাই, ৰূপান্তৰ। কিন্তু প্ৰশ্ন হ'ল, কিহৰ ৰূপান্তৰ? সমাজৰ ৰূপান্তৰ, নে সংগঠনৰ ৰূপান্তৰ, নে সাহিত্যৰ ৰূপান্তৰ, নে জাতিৰ ৰূপান্তৰ? কিহৰ ৰূপান্তৰ? সেই কথাও তেওঁ শিল্পীৰ পৃথিৱীত একেবাৰে দ্বিধাহীনভাৱে কৈ গৈছে, সেই হ'ল জীৱনৰ ৰূপান্তৰ। সেয়া জীৱনৰ ৰূপান্তৰ স্পষ্টভাৱে দৃঢ়তাৰ সৈতে কৈ গৈছে। আৰু এই সাহিত্যিকৰ দায়িত্ব হ'ল জীৱনৰ ৰূপান্তৰ। আৰু শিল্পীৰ পৃথিৱীতে কৈ গৈছে, অসমৰ শিল্পীয়ে, ভাৰতৰ শিল্পীয়ে, জগতৰ শিল্পীয়ে পৃথিৱীত তাহানি ভগীৰথে যি ধৰণে আপোনাৰ সৰগৰ মন্দাকিনীক জগতত গংগাৰূপে বোৱাইছিল, সেই ধৰণে কৈছে আজিৰ শিল্পীয়ে, অসমৰ শিল্পীয়ে, ভাৰতৰ শিল্পীয়ে, পৃথিৱীৰ শিল্পীয়ে। আৰু শিল্প ইনক্লুড সাহিত্য অলছো। কাব্য সাহিত্য শিল্প সকলোৱেই শিল্প। কাব্য সাহিত্য শিল্প, উপন্যাস, গল্প, প্ৰবন্ধ সকলোৱেই শিল্প। কৈছে চিৰসুন্দৰক পৃথিৱীত নমাই আনিব পাৰিব লাগিব। চিৰসুন্দৰক আমি সেই দৃষ্টিৰেই সাহিত্যৰ মূল্যায়ন কৰিম যে এই কিতাপখন পঢ়ি মই চিৰসুন্দৰক পৃথিৱীত নমাব পাৰিম নে নোৱাৰিম। আৰু যদি মই চিৰসুন্দৰক নমাব নোৱাৰো, তেনেহ'লে সেই সাহিত্য মই কিয় পঢ়িম? যদি মই জীৱনৰ ৰূপান্তৰ কৰিব নোৱাৰো, যদি মই জীৱনক যদি মই সুন্দৰৰ আলোকেৰে যদি মই জীৱনক সজাই তুলিব নোৱাৰো, জীৱনে যদি সাৰ্থকতা নাপায়, তেনেহ'লে সেই সাহিত্য মই কিয় পঢ়িম? আৰু সেইবাবে কৈছো উত্তৰণ, সভ্যতাৰ উত্তৰণ, জীৱনৰ উত্তৰণ। সেই দৃষ্টিৰে আমি সাহিত্যক বিচাৰ কৰাৰ সময় আহিছে। আৰু পুনৰ মই আজিৰ আলোচনা চক্ৰৰ সফল পৰিসমাপ্তিৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ।